So hello everyone, welcome to our channel Smart Study with Rahul sir. Okay, so আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে মেথছৰ সিৰিজ য'ত আমি একেবাৰে শিকিম বেসিক মেথছৰ পৰা এডভান্স মেথছলৈকে ঠিক আছে আৰু এডিআৰই হওক আসাম গভৰ্ণমেণ্টৰ এনি এক্সাম আসাম পুলিচ আসাম হেলথ যিকোনো হওক তাত যিবিলাক কুৱেশ্যন আচলতে আমাৰ বাবে ইম্পৰ্টেণ্ট হয় সেই সকলোবোৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগতে সকলোবোৰ মেথছৰ বেসিক কনসেপ্ট আমি শিকিবলৈ চেষ্টা কৰিম সো আজি সকলোৱে জানে যে মেথছ শিকাৰ আগত সবতকে ফাৰ্স্ট টপিকটো হৈছে নাম্বাৰ সিৰিজ আমি জানিব লাগিব নাম্বাৰছৰ বিষয়ে আৰু নাম্বাৰছবোৰৰ প্ৰপাৰ্টিজ বিলাক জানিব লাগিব তেওঁলোকৰ ৰিলেশনশিপ বিলাক জানিব লাগিব সো তাৰ কাৰণে মই লৈ আহিছো ফাৰ্স্ট আমাৰ বেসিক টপিকস নাম্বাৰ সিৰিজ সো আজিৰ পৰা আমি স্টাৰ্ট কৰিম আমি আমাৰ মেথছৰ ভিডিঅ'স সো সকলোৱে ভিডিঅ'টো চাব শেষলৈকে স্কিপ নকৰিব আৰু কেনেকুৱা পায় মোক জনাব সো ফাৰ্স্ট লৈছো হোল নাম্বাৰ সো হোল নাম্বাৰ মানে হৈছে পূৰ্ণ সংখ্যা ইয়াত আপোনালোকে দেখিছে হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা সো পূৰ্ণ সংখ্যাটো কিন্তু স্টাৰ্ট হয় 0 ৰ পৰা মনত ৰাখিব আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 ওকে 1 2 3 4 হোল মানে কি পূৰ্ণ মানে কি গোটা নাম্বাৰ যত নেকি কি 1.2 হ'ব নোৱাৰে ওকে 1.2 হ'ব নোৱাৰে 3.5 হ'ব নোৱাৰে কেনেকুৱা নম্বৰ হ'ব 1 2 3 4 আৰু 0 টো অলসো কি হয় হোল নাম্বাৰ হয় এতিয়া ইয়াত ফ্ৰেকশন হ'ব নোৱাৰে ফ্ৰেকশন মানে কি ভগ্নাংশ মানে কি 2 ভাগৰ 1 ওকে 1/2 5 ভাগৰ 3 3/5 সো এনেকুৱা নম্বৰো ইয়াত হোল পূৰ্ণ সংখ্যাত হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত আহিছে ন্যাচাৰেল নাম্বাৰ আসলতে ইয়াক কি বুলি কয় প্ৰকৃত সংখ্যাবোৰ কেনেকুৱা 1 ৰ পৰা ষ্টাৰ্ট হয় সদায় 1 2 3 4 5 যিবোৰ একেবাৰে সিধা সিধি নাম্বাৰ সেইবিলাকক কি বুলি কয় ন্যাচাৰেল নাম্বাৰ ওকে এইবাৰ আহিছে অড নাম্বাৰৰ প্ৰপাৰ্টিজবোৰ কেনেকুৱা 1 2 3 5 যিবোৰ নাম্বাৰক 2 ৰে ডিভাইড নহয় তাক কি বুলি কয় অড নাম্বাৰ সকলে মনত ৰাখিলে হ'ল ইভেন নাম্বাৰ আকৌ অড নাম্বাৰ আটাইতকৈ সৰু অড নাম্বাৰটো কি 1 ঠিক আছে হোল নাম্বাৰৰ আটাইতকৈ সৰু নাম্বাৰটো কি 0 ন্যাচাৰেল নাম্বাৰ সৰু নাম্বাৰটো আসলতে নুহুদে ঠিক আছে আৰু 1 বুলি মনত ৰাখিলে হ'ল ইভেন নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় 2 4 6 8 10 এনেকে ষ্টাৰ্ট হয় আৰু এই নাম্বাৰছবোৰ আসলতে সদায় কি 2 ৰ গুণিত হয় আৰু 2 ৰে ডিভাইড যায় এই নাম্বাৰবোৰ আৰু এই নাম্বাৰবোৰ 2 ৰে ডিভাইড যায় আৰু 2 ৰ গুণিত হয় হেয়ে এইবোৰ নাম্বাৰ কি বুলি কয় যুগ্ম সংখ্যা অৰ্থাৎ ইভেন নাম্বাৰ ওকে তাৰ পিছত আমি সাম কম্পোজিট নাম্বাৰ মানে যে ভাজ্য সংখ্যা সো যিকোনো নাম্বাৰ হ'ব পাৰে ইভেনো হ'ব পাৰে অডো হ'ব পাৰে মানে যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে যদি তাৰ এটাত দুটাতকে বেছি উৎপাদক থাকে তেতিয়াহ'লে তাক কি বুলি কয় কম্পোজিট মানে সেই নাম্বাৰটোক যিকোনো এটা নম্বৰেৰে যদি ডিভাইড যায় তাক কি বুলি ক'ব কম্পোজিট নাম্বাৰ 4ক 1 ৰে ডিভাইড যায় 2 ৰে ডিভাইড যায় ওকে 6ক কিহেৰে যায় 2 ৰে যায় 3 ৰে যায় 1 টো আমি নধৰো ওকে যিকোনো এটা নম্বৰেৰে ডিভাইড কৰিলে হ'ল 6ক কিহেৰে যায় 2 ৰে তো গ'ল 3 ৰে নগলেও হ'ল হয় কিন্তু 3 ৰেও যায় ওকে 8ক কিহেৰে যায় 2 ৰে যায় 4 ৰে যায় ওকে 9ক কিহেৰে যায় 3 ৰে যায় সো 3 ৰে তো গ'ল 1 ৰে তো যায় 3 ৰেও তো যায় গতিকে 9 ৰ পিছত কম্পোজিট নাম্বাৰ কি হ'ব পাৰে 10 হ'ব 10ক কিহেৰে যায় 2 ৰে যায় 5 ৰে যায় 11 নহয় 11ক অনলি 1 ৰে যায় 12 হ'ব সো ঠিক তেনেকৈ এইবিলাক নাম্বাৰবিলাক কি কম্পোজিট নাম্বাৰ ঠিক আছে তাৰ পিছত লৈছো আমি প্ৰাইম নাম্বাৰ মানে কি অভাজ্য সংখ্যা ওকে সো যিবোৰ নাম্বাৰৰ অনলি এটাই উৎপাদক থাকে মানে যিবোৰ নাম্বাৰৰ অকল 1 ৰেহে ডিভাইড যায় তাক কি বুলি ক'ব প্ৰাইম নাম্বাৰ যেনে 2 কিহেৰে যায় অনলি কিহেৰে যায় অনলি তাক 1 ৰে যায় 3 কিহেৰে যায় অনলি 1 ৰে যায় 5ক 1 ৰে যায় 7ক 1 ৰে যায় 11ক 1 ৰে যায় 11 ৰ পিছত কি নম্বৰ হ'ব 1 ৰে যোৱা 13 হ'ব ইয়েস
ঠিক তেনেকৈ কো প্ৰাইমটো অলপ বেলেগ ধৰণৰ আচলতে সহ অভাজ্য সংখ্যা মানে যদি চাব যোৱা যায় দুটা যিকোনো নাম্বাৰ ল'লোঁ 2 and 3 ইহঁত দুটা যদিহে আমি ইহঁত দুটাৰ উৎপাদক আমি কমন উৎপাদক উলিয়াব যাওঁ তেতিয়াহ'লে কি হ'ব 1 কাৰণ 1 এৰে 2 কো যায় 3 কো যায় 2 and 4 and 5 আছে 4 and 5 4 1 এৰেও যায় ইয়াকো 1 এৰে যায় তাৰপিছত আছে 7 and 8 7 তো কিহেৰে যায় 1 এৰে যায় 8 এৰে যায় মানে ইহঁতৰ কমন উৎপাদক কি হ'ব 1 এ হ'ব কাৰণ 2 ৰে যাব ইয়াক 8 4 এৰেও যাব কিন্তু 7 কিহেৰে যাব অনলি 1 এৰে যাব 5 কিহেৰে যাব অনলি 1 এৰে যাব 4 কিহেৰে যাব 1 এৰেও যাব 2 এৰেও যাব কিন্তু 1 টোহে কমন সো কমন মানে ওকে এটা যদি চাবলৈ যাওঁ 1 to 100 লৈ এক কিমান বাৰ পোৱা যায় এটো আসলতে এটা মনত ৰাখিবলগীয়া কথা 21 বাৰ কেতিয়াবা সুধি দিয়ে মানে 1 2 3 4 এনেকৈ যদি 100 লৈকে চাও যদি 1 টো কাউন্ট কৰা হয় 21 বাৰ হ'ব 11 ত 1 থাকে 12 ত 1 থাকে 13 ত থাকে তেনেকৈ আৰু 100 লৈকে আৰু সো 1 ৰ পৰা 100 লৈ 0 কিমান বাৰ হয় 0 100 বাৰ হয় 11 বাৰ সৰি মনত ৰাখিব 2 3 4 5 6 7 8 9 কেইবাৰ হয় 20 বাৰ হয় যদি আপোনালোকে 1 2 3 4 খন হেৰি কৰি ৰাখে তেতিয়াহ'লে এটো বাৰু ইমান ইম্পৰ্টেন্ট নহয় জাস্ট মই মনত ৰাখাৰ কাৰণে কৈ দিছো আজি আসলতে মই আপোনালোকক বেসিক কিছুমান বস্তু শিকাইছো আজি যেটো ফাৰ্স্ট ক্লাস আৰু লাহে লাহে আমি মেথছৰ পৃথিৱীখনলৈ গতি কৰিম এতিয়া মই শিকাম নাম্বাৰ এণ্ড স্কয়াৰ ওকে 5 স্কয়াৰ মানে কি 5 5 যা 5 পূৰণ 5 5 5 গুণ 25 5 ওকে 15 1 1 এটা মই বঢ়াই দিছো 15 225 এটো বাৰু আমি দুই এটাই জানো ওকে নহলে আমি তো কৰি চাব পাৰো 25 টো কিমান হ'ব 625 ওকে এটা 35 টো কেনেকৈ যদি আমি এনেকৈ কৰি চাব যাও কম্পিটিটিভ এক্সামত আসলতে বহুত সময় লাগিব গতিকে মই এটা মেথড লৈ আহিছো এটো চাও এটো হৈছে 35 স্কয়াৰ ওকে মই ইয়াত দেখাই দিছো আসলতে এটো হৈছে 35 স্কয়াৰ ওকে পিছৰ নম্বৰটো কি 5 স্কয়াৰৰ কিমান হ'ব 25 yes so 5 কে 1 যদি কমাই দিও কিমান হ'ব 4 yes হে 4 টো কাৰ লগত মাল্টিপ্লাই দিলে হ'ল 3 লগত মানে 4 3 যা কিমান 12 25 মানে 1225 বুজি পাইছে সো এতিয়া যদি চাব যাও 45 টো কেনেকুৱা 5 ৰ স্কয়াৰ 45 স্কয়াৰ হয় 5 ৰ স্কয়াৰ 25 ওকে 5 ৰ স্কয়াৰ 25 আজি মেথছৰ মই আটাইতকৈ বেসিক কিছুমান কথা লৈ আহিছো এটো ফাৰ্স্ট ভিডিও যেহেতু আৰু সকলোৱে ভিডিওটো মোৰ মতে বুজি পাব আৰু ভালেই পাব কিন্তু এটো ভিডিও বুজি পালে নহব আপোনালোকে ক্লাসটো কন্টিনিউ কৰিব লাগিব তেতিয়াহে ময়ো শিকোৱাটো কন্টিনিউ কৰিম আৰু আপোনালোকেও চাব পাৰিব আৰু আপোনালোকে বুজি পাব মই গ্যাৰান্টি লৈছো আপোনালোকক সো ম্যাথছ যিমান পৰে সিমান ইজি কৰি দিম একদম বেসিক লাগে এটো জাস্ট আৰম্ভণি ভিডিও এটা এই ভিডিও চাগে 100টা হৈ যাব পাৰে গতিকে আপোনালোকে ধৈৰ্য ধৰক মোক সাপোৰ্ট কৰক মই আপোনালোকক যিমান পাৰো সিমান ম্যাথছত হেল্প কৰিম ওকে সো বেসিক বস্তু লৈ আহিছো যদি হে এনেকুৱা নম্বৰ থাকে নাম্বাৰ আৰু স্কয়াৰ 5 ৰ স্কয়াৰ 25 15 ৰ স্কয়াৰ 25 ৰ ইমান 35 ৰ কিমান যদি আমি এনেকৈ কৰি থাকো এনেকৈ কৰিব পাৰো কিন্তু কৰিলে কম্পিটিটিভ এক্সামত বহুত সময় যায় গতিকে মই এটা ট্ৰিক লৈ আহিছো যদি এটো চাব যায় আমি লৈছো বাৰু 25 স্কয়াৰৰ ভ্যালু কিমান হ'ব পাৰে সো সদায় হাখৰ নাম্বাৰটো ল'ব কিমান 5 ৰ স্কয়াৰ কিমান 25 মানে 5 5 গুণ 25 ওকে এটো কি আছে 2 yes 2 লগত এটা 1 প্লাস কৰি দিও কিমান হ'ব 3 যদি ইয়াৰ লগত মাল্টিপ্লাই হয় কিমান হ'ব 6 आंसर 625 35 হোল স্কয়াৰ এটোৰ 25 স্কয়াৰ হলে কিমান হ'ব 25 yes so 3 কে এটা প্লাস কৰি দিওক 1 কিমান হল 4 3 4 যা 12 so 12 25 আৰু 625 ওকে so বাকি কেইটা মই এনেকৈ কৰি দিছো আপোনালোকে এনেকেটা চাই লব ভিডিওটো অলপ পজ কৰি বিনা চাব পাৰে
45 2025 55 3035 65 4225 75 কিমান হ'ব পাৰে 85 কিমান হ'ব পাৰে আপোনালোকে এনেকৈ কেইটামান নিজে কৰি লওক ঠিক আছে এতিয়া আহিছো এটা প্যাটাৰ্ন লৈ আসলতে সো এটু আসলতে দেখা যায় ৰিজনিঙত আপোনালোকে যদিও মই 11 ৰ প্যাটাৰ্নটো লৈছো আপোনালোকে যেন এটু নেগলেক্ট নকৰে ঠিক আছে এটু যেন আপোনালোকে চাই সো 11 স্কয়াৰ মানে 121 আমি সকলোৱে জানো কিন্তু যদি 111 দিয়ে তেতিয়াহলে আমি নোৱাৰিম কিন্তু আমি যদি এটা প্যাটাৰ্ন ট্ৰাই কৰো 1 ৰ দেন সেই প্যাটাৰ্নটো মতে আমি কৰিব পাৰিম ঠিক আছে মই দেখাই দিছো চাওক 11 11 তিনটা দিছো ঠিক আছে সো স্কয়ার দিছো ইয়াতে কেইটা আছে 1 তিনটা সো আমি লিখিলো 1 2 3 তিনটা আছে আকৌ আমি কি করি ৰিটাৰ্ণ হলো 3 আগত কি আছিল 2 2 লিখিলো 2 আগত কি আছিল 1 এটো সব ঠিক আছে সো ইয়াতে কেইটা আছে চাৰিটা 1 2 3 4 লিখিলো 4 ৰ আগত কি আছিল 3 লিখিলো 3 ৰ আগত কি আছিল 2 লিখিলো আৰু 2 ৰ আগত কি আছিল 1 এবাৰ আমি ৰিভাৰ্স লৈছো ইফালে আমি ৰিভাৰ্স লৈছো ইয়াৰ পৰা ইয়াতে কেইটা আছে পাঁচটা লৈ লিখিলো 5 ৰ আগত কি আছিল 4 তাৰ আগত 3 তাৰ আগত 2 তাৰ আগত 1 বুজি পাইছে নিশ্চয় থ্যাংক ইউ এইবাৰ মই শিকাম এটা 9 ৰ প্যাটাৰ্ন ওকে সো 9 স্কয়াৰ আমি সকলোৱে জানো 81 ওকে সো যদি আপোনালোকক মই ক'ব যাও সে 9 এই 9 টো থাকি 99 স্কয়াৰ কিমান হ'ব পাৰে এই 9 টো থাকি ৰাখক এই 9 টো যদি থাকি ৰাখে কেইটা 9 থাকিল এটা 9 হে এটা 9 ইয়াতে লিখক 9 লিখিলে ওকে তাৰ মানে এই 9 টো লিখিলো মানে এই 9 টো লিখিলো এটো 9 ঢাকি ৰাখিলো ঠিক আছে এটো 9 ঢাকি ৰাখি এই 9 টো লিখিলো ওকে আৰু যদি আমি চাব যাও 9 কেইটা আমি ফার্স্ট 9 কেইটা আছিল এটা আছিল ওকে সো এটা 0 দিলো ঢাকি যে ৰাখিছিলো এনেকে ঢাকি ৰাখিছিলো তাৰ মানে আমি এই 9 টোৰ কাৰণে 9 লিখিলো আৰু এটো 9 ৰ কাৰণে আমি 02 লিখিলো এই যে ঢাকি ৰাখিছিলো ঢাকি ৰাখা 9 স্কয়াৰ তো কৰি দাও 9 স্কয়াৰ মানে কিমান 81 সো 8 টো ইয়াতে দিব 1 টো ইয়াতে দিব বুজি পাইছে নিশ্চয় ওকে ইয়াতে কেইটা আছে 999 তিনটা 9 আছে ওকে এটা ঢাকি ৰাখক দুটা 9 আগত আহিল দুটা 9 আগত আহিল এনেকে দুটা 9 আগত আহা কাৰণে আমি দুটা 0 দিলো এই লাষ্টৰ যেটো 9 আছে 9 ক যদি স্কয়াৰ কৰা হয় কিমান হ'ব 81 সো ইয়াতে 8 দিয়ক ইয়াতে 1 দিয়ক 6 ঠিক বাকি কিটাও এনেকে হয় 1 1 1 3 তিনটা 9 তিনটা 0 এটো লাষ্টৰ 9 টো স্কয়াৰ কৰিলে 81 হয় 8 টো যায় 8 টো যে 0 ৰ আগত 1 টো পিছত ওকে সো মই ভাবিছো অকলে বুজি পাইছে ওকে আমি নেক্সট আমি কেইটামান ফৰ্মুলা চাও সো এবাৰ লৈ আহিছো মই কেইটামান আসলতে আমাৰ একদম ইম্পৰ্টেন্ট ফৰ্মুলা সো এই ফৰ্মুলা কেইটা আমাক বহুত পিছত ইউজ হ'ব বহুত নহয় 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ভিডিওৰ পৰা একদম বেছি ইউজ হ'ব গতিকে আপোনালোকে এই ফৰ্মুলা কেইটা ধুনিয়াকে লিখি ৰাখক আপোনালোকে টেবুলৰ আগত লিখি পিনে ৰাখিব পাৰে কাৰণ এই ফৰ্মুলা কেইটা মানে মনত ৰখাত অলপমান প্ৰবলেম হয় যদিও মানে কি একে একে যে হিকানে অলপ পাহৰা যায় হে আপোনালোকে যদি পাৰে ইয়াতে মানে কি দিছে সাম মানে কি প্লাস यस এডিশন নাম্বার ইনটু এভারেজ এটু আমি যেটা এভারেজ শিকিম তেতিয়া এই ফর্মুলাটো ইউজ হ'ব সাম অফ অড নাম্বার যদি আপোনালোকক এনেকে দিয়া থাকে 1 plus 3 plus 5 plus 6 plus sorry 6 নহয় 6 to odd নহয় 7 plus 9 plus dot 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 okay so এনেকে যদি odd number এটা প্লাস কৰিব দে আপোনালোকে যদি 1 plus 3 4 4 plus 5 9 9 plus 16 plus 9 25 এনেকে কৰি থাকিলে বহুত সময় যাব হয় so আপোনালোকে যদি ডাইৰেক্ট sum of odd number কৰি দিয়ে তেতিয়ালে কেনেকৈ কৰিব পাৰিব
ডাইৰেক্ট ওলাই যাব এইটোৰ এনচাৰ আচল যদি কৰিছ 25 ইয়াতে কেইটা নম্বৰ আছে 1 2 3 4 5 সো n স্কয়াৰ মানে নাম্বাৰ ইয়াত যে আছে n স্কয়াৰ মানে নাম্বাৰ ওকে সো এই নাম্বাৰটো স্কয়াৰ কৰি দিলে ইয়াৰে এনচাৰ ওলাই যাব সো নাম্বাৰ স্কয়াৰ মানে কিমান n স্কয়াৰ মানে কিমান হ'ব 25 ওকে সো ইয়াৰ এনচাৰ কিমান হ'ব 25 সো বুজি পাইছে ঠিক তেনেকৈ এইটো আছে সাম অফ ইভেন নম্বৰ n * n + 1 sum of natural number n into n plus 1 ইয়াৰ দৰে হয় plus b divided by 2 হয় sum of square number into n plus 1 twice n plus 1 divided by 6 sum of cube number cube ৰো আছে n into n plus 1 divided by 2 whole square okay মোৰ মতে সকলে বুজি পাইছে নিশ্চয় সো আমি एग्जांपल হিচাপে এইটো এটা লৈছো ইয়াতে কেইটামান নাম্বাৰ আছে 1 plus 2 plus ... 100 লৈকে সো এইটো যদি আমি প্লাস কৰো আমি কিমান পাম 50 5050 ওকে সো আমি চালু n মানে কি লাস্ট নম্বৰ মানে কি ইয়াতে নম্বৰ আছে কেইটা 100টা আছে হয় সো যদি হে ন্যাচাৰাল নম্বৰ আছিল তেতিয়ালে ফৰ্মুলাটো যদি চাই না সাম অফ ন্যাচাৰাল নম্বৰ হলে কি হয় n into n plus 1 divided by 2 হয় ওকে সো এতিয়া আমি তাতে চাম যে n মানে কি 100 হ'ব লাস্ট নম্বৰ ওকে লাস্ট নম্বৰ বা যদি 1 থাকে তেতিয়ালে লাস্ট নম্বৰ আৰু যদি নাথাকে যদি এনেকৈ ডট দিয়া নাথাকে তেতিয়ালে গণি চাব কেইটা নম্বৰ আছে মই যেনেকৈ আগৰ एग्जांपलটোত গণিলো 1 2 3 4 5 তেলকে হা সো ইয়াতে গমে পাইছো 1 পৰা 100 আছে মানে কি ইয়াতে 100টা নম্বৰে আছে সো এনৰ ভ্যালু 100 লৈছো 100 plus 1 কিমান 101 2 ৰে ডিভাইড কৰিছো 100 ক 50 বাৰ গৈছে কাটাকাটিটো জানে নিশ্চয় 2 ৰে 10 ক 5 বাৰ 0 0 বাৰ 15 টো যেতিয়া 101 কৰিছো তেতিয়া কিমান পাইছো আমি 50 50 ওকে সো ঠিক তেনেকে ইয়াৰে সেম মেথড আমি এপ্লাই কৰি কিটামান অলপ দীঘলীয়া মেথছ কৰোৱা হ'ব সো নেক্সট যদি আমি চাব যাও 101 আছে 102 আছে 103 আছে 200 লৈকে আছে সো ইয়াৰ आंसर কি হ'ব যদি আমি যদি জানো আমি এটো যদি চাও 1 2 3 এটো আমি যদি 200 না ভাবি 100 ভাবো তেতিয়ালে আমাৰ आंसर কিমান হয় 50 50 অলৰেডি আমি পালো এটো 50 50 সো ফার্স্ট নম্বৰ কেটা কি 1 1 1 সো আমি এটা 1 এটা লগাই দিছো 15050 2 2 2 2 2 লগাই দিছো 25050 7777 8 75050 সো বুজি পাইছে নিশ্চয় সকলে এটো আসলতে এটা ট্ৰিক হয় সো মই শিকালো সো নেক্সট আকৌ মই কেইটামান ফৰ্মুলা লৈ আহিছো এইকেইটাও চাব পাৰে এলজেব্ৰা কৰোতে আমাক লাগিব এইকেইটা বস্তু হৈছে এটা মনত ৰাখা বস্তু যি কোনো এটা ভেৰিয়েবল বুলি কাক কয় জানে আপোনালোকে যেটা ম্যাথছত দেখা পায় x y a b c d এলফাবেট খন যদি তাৰে ওপৰত ডিগ্ৰী আৰু তাৰে ওপৰত থকা নম্বৰটো কি বুলি কয় যেনেকৈ a স্কয়াৰ থাকে b স্কয়াৰ তো হেতু কি বুলি কয় আসলতে এটা ডিগ্ৰী বুলি কয় ওকে সো এই 0 টো কি বুলি এই 0 টো এটা কি 0 টো এটা পাৱাৰ যিকোনো নম্বৰৰ পাৱাৰ যদি 0 হয় তেতিয়ালে তা কি বুলি কয় 1 তাৰ ভ্যালু হ'ব 1 x ৰ লগত যদি আমি 0 মাল্টিপ্লাই কৰো কিমান হ'ব 0 হ'ব x divided by 0 মানে কিমান 0 ক যদি যিকোনো এটা নম্বৰে ডিভাইড কৰি কিমান হ'ব 0 আৰু 0 আৰু যিকোনো এটা নম্বৰক যদি আমি সরি 0 ৰে যদি 0 ক যদি এটা নম্বৰেৰে ডিভাইড কৰি आंसरটো 0 আৰু যদি হে এটা নম্বৰক 0 ৰে ডিভাইড কেতিয়াও না যায় সো এটো ইনফিনিটি হ'ব বা এটো কি বুলি কয় not defined okay সো ইফালে আছে কেইটামান ফৰ্মুলা x এটুক যে কয় পাৱাৰ x to the power a into x to the power b যদি এনেকুৱা ভেৰিয়েবল সেম থাকে মানে ইয়াতে x আছে ইয়াতো x আছে ওকে তেতিয়ালে কি হয় ভেৰিয়েবল এটা লিখিব লাগে আৰু এই বেলেগ পাৱাৰ কিটা কি কৰিব লাগে প্লাস কৰি দিব লাগে x to the power a plus b ওকে এনেকা যদি ভেৰিয়েবল একে থাকে আৰু যদি ডিভাইড থাকে তেতিয়ালে মাইনাস কৰি দিব লাগে x to the power 2 into 3 into 4 যদি থাকে তেতিয়ালে কি হ'ব ভেৰিয়েবলটো লিখি এই গোটেই কিটা মাল্টিপ্লাই কৰি দিব লাগে 6 into 4 24 এটো কি হ'ব এতিয়া চাও আমি আৰু এটো কৈ দিছো ফার্স্ট x
টু দি পাৱাৰ -1 যদি থাকে এইটো কিমান হ'ব 1/x আকৌ যদি ইয়াতে থাকে x টু দি পাৱাৰ -2 তেতিয়াহ'লে কি হ'ব 2/x ওকে সো এনেকৈ যদি আমি চাওঁ 2 টু দি পাৱাৰ 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 1 এটো হলে কি হ'ব 2 টু থাকিল 2 + 1 3 2 এটা থাকিল সৰি দে এটো মই ডিভাইড দিব লাগিছিল দিয়া নাই 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 2 টু দি পাৱাৰ 3 হল ওকে তেতিয়াহ'লে কি হ'ব 2 টু দি পাৱাৰ এটোক মই পাৱাৰ বুলি কৈছো আসলতে ওপৰত থাকিলে তাক পাৱাৰ বুলি কয় 2 টু দি পাৱাৰ ওকে এনেকৈ কয় 4 - 3 ওকে বা এনেকৈ ক'ব পাৰি 2 পাৱাৰ 4 - 3 কিমান হ'ব 1 2 টু দি পাৱাৰ 1 এটো 21 নহয় এটো পাৱাৰত আছে ওপৰত আছে 1 টো এটো 2 লৈছো x ৰ জাগাত সো 2 টু দি পাৱাৰ 24 হ'ব এটো এটা एग्जांपल লৈছো x ৰ জাগাত 7 লৈছো 1 ইনভার্স 7 1 ইনভার্স 1/7 যদি এটো 8 লও 8 2 ইনভার্স 2/8 সো বুজি পাইছে নিশ্চয় সকলে ওকে এইবাৰ আহিছো আমি এটা বেলেগ কনসেপ্টত যাক কোৱা হয় প্লেস ভ্যালু এটা সব এটা নাম্বার আছে 6523 হ'ব আপোনালোকে নিশ্চয় কিছুমানে জানে একক দশক শতক এইয়াতে কেইটা নাম্বার আছে 1 2 3 4 এটো হৈছে একক এটো হৈছে দশক এটো হৈছে শতক আৰু এটো হাজাৰ আমাক লাগে প্লেস ভ্যালু অফ 5 5 ৰ প্লেস ভ্যালু কি এটো একক হয় এটো দশক হয় এটো শতক 5 শতক মানে কি 500 5 আৰু 5 আকৌ যদি কোনোবা একক দশক শতক না জানে 5 টো লিখিলে হল তার পিছত যেটা নাম্বার আছে সেইটা 0 লিখিলে হল 5 দুটা সংখ্যা দুটা 0 বাস এটো হৈছে তাৰ প্লেস ভ্যালু ইয়াৰে কি হ'ব এককৰ ঘৰত আছে 1 1 এ হ'ব 8 ৰ প্লেস ভ্যালু লাগে 8 টো শতকৰ ঘৰত আছে 800 হ'ব ইয়াতে আমি এটা কোৱেশ্চন লৈছো আসলতে এইবিলাক কোৱেশ্চন আহে পৰীক্ষাত এখিনি যদিও মই কনসেপ্ট দিছো এইটো চাব সাম অফ প্লেস ভ্যালু অফ 5 ইন 5 2 5 2 ইয়াতে দিছে যে প্লেস ভ্যালু এটা নাম্বাৰত 5 দুটা আছে 5 2 5 2 সো আমাক লাগে কি প্লেস ভ্যালু টু 5 ৰ দুটা প্লেস ভ্যালু ওলাব যেটো দুটা 5 আছে আৰু সেই দুটা 5 এ কি হ'ব লাগিব প্লেস ভ্যালু দুটা ওলাই আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সো 5 এটো 5 চাওক এটো 5 কিমানত আছে একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ 5000 একক দশক 50 5050 ওকে ভেরিয়েশন নিশ্চয় 5000 এটোৰ কাৰণে 5000 5 লিখিলো কেইটা নাম্বার 1 2 3 1 2 3 0 দিলো এটো প্লাস লিখিলো যেটো সাম ওলাব দিছে প্লাস লিখিলো 5 লিখিলো কেইটা নাম্বার আছে এটা 0 লিখিলো বাস ফেজ ভ্যালু মানে কি 5 ফেজ ভ্যালু মানে কি এটাই নাম্বার এটাই যেটো নম্বৰ থাকে তাৰ কোনো আমাক হেৰি না লাগে একক দশক শতক তা লাগে জি আছে তাকে লিখিম 5 ফেজ ভ্যালু অফ 7 ইয়াৰে জি নম্বৰ 7 টো 1000 ত আছে আমি 7000 লিখো অকল 7 টো লিখিম ইয়াতে 5 টো যদি 6 ৰ ফেজ ভ্যালু কি 6 এ হ'ব 2 ৰ ফেজ ভ্যালু 2 এ হ'ব 3 ৰ ফেজ ভ্যালু 3 হ'ব 7 ৰ ফেজ ভ্যালু 7 0 ৰ ফেজ ভ্যালু 0 1 ৰ ফেজ ভ্যালু 1 আৰু 2 ৰ ফেজ ভ্যালু 2 মানে ফেজ ভ্যালু মানে কি তাৰ সেইখনে হেতু নম্বৰে হয় ওকে মই ভাবিছো ভিডিওটো বেছি দীঘলীয়া নকৰো যেহেতু আজি ফাৰ্স্ট ক্লাস আৰু সাগে মোৰ হেতু ভিডিও আৰু শিকোৱাৰ ওপৰত মোৰ ভিডিওবোৰ ডাঙৰ কেতিয়াবা হৈ যায় যেহেতু আপোনালোকে গমে পাইছে ৰিজনিংৰ ভিডিও দুটা ভিডিও আছে 36 মিনিটৰ কিন্তু এটা 50 মিনিটে হৈ গৈছে আৰু মই যদি শিকাই মানে হে ভাবো যে এটা ভিডিওত কভাৰ কৰিম তেতিয়াহলে দি দিও তথাপিও আপোনালোকৰ সুবিধা মতে কবচোন যেহেতু মই ফাৰ্স্ট টাইম মই নাজানো আসলতে ৰিজলিউশন কিমান হলে ভিডিও এটাত যে অডিয়েন্সে চাই ভাল পায় মইতো 2 ঘন্টা 3 ঘন্টাৰ ভিডিও এটেন্ড কৰি পাইছো যেহেতু মানে লাগিলে আৰু 2-3 ঘন্টা নো কি বেছিও কৰা যায় সেইকাৰণে আপোনালোকেও জনাব সো এতিয়া এটা হোমৱৰ্ক দিলো সকলোকে এটো লিখি লব আৰু ইয়াৰ এনসাৰ কি হয় মোক ক'ব কমেন্ট বক্সত সো ঠিক আছে एवरीवन আজিলৈ সামৰিছো পুনৰ লগ পাম বাই বাই থ্যাংক ইউ গুড নাইট আৰু মোৰ ভিডিওটো ইমানলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ দিলো লগৰজনৰ লগত শ্বেয়াৰ কৰিব নিজেও লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ বাই বাই